Hi, hello everyone guys. Welcome back to my channel. মোৰ ভিডিঅ'বোৰ আপোনালোক চোৱাৰ বাবে আপোনালোকক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সদায় নতুন ভিডিঅ' দিয়াৰ চেষ্টা কৰি আছোঁ। সো আপোনালোকৰ যদি ভাল লাগি থাকে মোৰ ভিডিঅ'বোৰ প্লিজ সাবস্ক্ৰাইব কৰি দিব চেনেলটো। এতিয়া চাওক সদায়ৰ দৰে আজিও মোৰ ৰাতিপুৱাৰ মোষ্ট ইম্পৰ্টেণ্ট কামবোৰ ষ্টাৰ্ট হৈ গ'ল। তাৰে ভিতৰত বাচ্চাৰ কাৰণে টিফিন বনোৱা কামটোতো আছেই। এয়া চাওক আজি মই কি বনাই আছোঁ। সদায় বেলেগ ধৰণৰ টিফিন নিদিলে বাচ্চা টিফিনে নাখায়। সেইকাৰণে মই ট্ৰাই কৰোঁ অলপ বেলেগ টাইপৰ টিফিন দিয়াৰ কাৰণে সদায়। তো মই আজি অকণমান ডিফাৰেণ্ট কৰিবৰ বাবে এটা ৰুটি বনাই লৈছোঁ। তাতে এগ দিছোঁ। এগ অকল নিমখেৰে দিছোঁ কাৰণ বাচ্চা ঝাল খাব নোৱাৰে। সেইকাৰণে অকণমান নিমখ দি আগত এগটো অকণ মিক্স কৰি ল'ম। তাৰপিছত এটা ৰুটি বনাই তাৰ ওপৰত এগটোৰ ওপৰত ৰুটিটো দিম। এনেকৈ ভিডিঅ'ত দেখুৱাৰ দৰে দি তাৰপিছত মই এইটো অলপ হোৱাৰ পিছত যেতিয়া হৈ যাব তাৰপিছত মই এইটো অকণমান কাটি দিম, মানে পিচ কৰি দিম। চাওক হৈ আছে। হৈ গ'ল, গেছটো অফ কৰি দিলোঁ। এতিয়া দেখক মই পিচ কৰি আছোঁ, পিজ্জাৰ দৰে কাটি আছোঁ। মোৰ বাচ্চা কয় এইটো বোলে পিজ্জা, হোমমেড পিজ্জা। মোৰ ল'ৰাই এইটো খাই ভাল পায় বেছি, সেইকাৰণে মই এনেকুৱা ধৰণৰ টিফিন দিওঁ তাক। কিন্তু তথাপি সদায় একে ধৰণৰ টিফিন নাখায়। এয়া দিলোঁ। তাৰপিছত এটা মিঠাই আছিল ঘৰতে, ৰাতি আনিছে তাৰ পাপাই, সেইকাৰণে এইটো দি দিলোঁ টিফিনত। এতিয়া বেগ ৰেডি কৰি চব ৰেডি যাবই আৰু। আজি তাৰ পাপাৰ লগত যাব কাৰণ আজি তাৰ কেইটামান বুক বাকী আছে, নিউ ক্লাছ ষ্টাৰ্ট হৈছে। কিন্তু এয়া চাওক ছোৱালী আকৌ লগ ধৰিছে ভাইয়াৰ লগত যাব বুলি। তাৰপিছত কি কৰিম আৰু তাকো লৈ যাব লাগে। ময়ে গ'লোঁ লগতে, নহ'লে লাইব্ৰেৰীত বেছি ভিৰ যে ছোৱালীক ৰাখিব লাগে। মই গ'লোঁ। কিন্তু যোৱাৰ আগত সিহঁতৰ বোলে দোকানত চকলেট নাখালে নহয়, ছোৱালী ল'ৰা দুয়োটাই। ফাৰ্ষ্টত দোকানত গ'লোঁ, কিবাকিবি লৈ এতিয়া স্কুলত সোমাই আছে ল'ৰাই। ময়ো পিছে গৈ আছোঁ ছোৱালীক লৈ। আগতে সোমাইছে বেছি অলপ